শিৱসাগৰত UPSC আৰু APSCৰ 10 দিনীয়া প্ৰশিক্ষণ শিবিৰ ভৱিষ্যত প্ৰজন্মৰ সহায় হোৱাকৈ শিৱসাগৰত সোমবাৰৰ পৰা শিৱসাগৰ আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত শিৱসাগৰ ছোৱালী কলেজৰ সহযোগত 10 দিনীয়া কাৰ্যসূচীৰ UPSC আৰু APSCৰ লগতে বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে এক প্ৰশিক্ষণ শিবিৰ অনুষ্ঠিত কৰা হয়। শিৱসাগৰ ছোৱালী কলেজত অনুষ্ঠিত হোৱা এই 10 দিনীয়া প্ৰশিক্ষণ শিবিৰটো পৰিচালনা কৰিছে স্মাৰ্ট IAS ফাউণ্ডেশ্যনে। আহিব লগা দিনত এই প্ৰশিক্ষণ শিবিৰৰ পৰা ভৱিষ্যত প্ৰজন্ম যথেষ্ট উপকৃত হ'ব বুলি আশা প্ৰকাশ কৰে আয়োজকসকলে। যথেষ্ট আনন্দিত আজি আছুৱে আজি এটা 10 দিনীয়া এটা শিবিৰ তেওঁলোকে এটা প্ৰশিক্ষণ শিবিৰ এটা তেওঁলোকে আয়োজন কৰিছে। তো আমি মেইনলি আপোনাৰ যোনখিনি প্ৰতিযোগিতামূলক আপোনাৰ যোনখিনি ষ্টুডেণ্টছখিনি যোনখিনি আপোনাৰ কম্পিটিশ্যনছখিনিৰ কাৰণে প্ৰিপেৰেশ্যন কৰে আপোনাৰ ভেৰিয়াছ কাইণ্ড অফ লাইক APSC হওক UPSC হওক আপোনাৰ বেংক SSC বা এনি কাইণ্ড অফ ৰেলৱেজ হয়। তো বহুতখিনি অৰ্থত আপোনাৰ দেখা পাওঁ যে তেওঁলোকে আপোনাৰ বহুতখিনি তেওঁলোকে নজনাৰ বাবে এই পৰীক্ষাখিনিৰ বিষয়ে বা তেওঁলোকে কেনেকৈ কি প্ৰচেছ চলাব লাগে বা কি কেনেকৈ পঢ়াৰ প্ৰচেছ চলালে ক'ত চলাব লাগে কি ধৰণে বহুতে আপোনাৰ এই চৰকাৰী চাকৰিখিনিৰ কাৰণে তেওঁলোকে মন মেলিও তেওঁলোকে ঘৰত থাকি যাব লগা হয় দেই। তো আমি এই 10 দিনীয়া আমি শিবিৰত আমি মেইনলি আমি আমাৰ ফেকাল্টিজসকলক আমি নিমন্ত্ৰণ জনাইছোঁ। আমি আহিছে তেওঁলোক আজি এতিয়া 10-15 মিনিটৰ পৰা ষ্টাৰ্ট হ'ব তাৰপৰা তেওঁলোকে এইখিনি বস্তু এই 10 দিনত তেওঁলোকে দিব যে হিষ্ট্ৰী জিঅ'গ্ৰাফী ইকনমিক্স আপোনাৰ ভেৰিয়াছ কম্পিটিশ্যনখিনিত এই হিষ্ট্ৰী ইকনমিক্সৰ কেনেকৈ ধৰণৰ পাৰ্ট থাকে এইখিনি কেনেকৈ কি পঢ়িব লাগে কেনেকৈ ধৰণৰ মাৰ্ক চিষ্টেম থাকে মাৰ্কিং চিষ্টেম থাকে কিমান কি আপোনাৰ তেওঁলোকৰ কাট অফ থাকে প্ৰত্যেকটো বছৰে আপোনাৰ কিমানখিনি ইণ্ডিয়াৰ পৰা অসমৰ পৰা ল'ৰা ছোৱালীখিনিয়ে প্ৰিপেৰেশ্যন কৰে অ'কে আৰু কেনেকৈ কি ধৰণে তেওঁলোকে এই প্ৰতিযোগিতাখিনি তেওঁলোকে আগুৱাই থাকিব পাৰে তেওঁলোকে ক্লিয়াৰ কৰিব পাৰে এইখিনি সময়ত আমি এই 10 দিনীয়া আমাৰ এই কাৰ্যসূচী হাতত লৈছোঁ। আমি আশা কৰোঁ যে ল'ৰা ছোৱালীখিনিয়ে তেওঁলোকে ইয়াতে পাৰ্টিচিপেট কৰিব আৰু শিৱসাগৰৰ যোনখিনি ল'ৰা ছোৱালীখিনিয়ে তেওঁলোকৰ এই 10 দিনীয়া শিবিৰটোৰ পিছত যথেষ্ট তেওঁলোকৰ ভাল হ'ব। থেংক ইউ। শিৱসাগৰৰ পৰা সৈয়দ মুস্তাকুৰ ৰহমানৰ ৰিপৰ্ট অসম আদিত্য।